হে গাইজ, প্ৰথমতে নমস্কাৰ সকলোকে। আৰু মই উঠি গ'লোঁ আজি ৰাতিপুৱা মৰ্ণিঙৰ কাৰণে। আৰু মৰ্ণিঙৰ অলপ ঠাণ্ডাও লাগি আছে, সেইটো কাৰণে চুৱেটাৰটো লগাই দিলোঁ। আৰু ঠাণ্ডাও আজিকালি ইমান নাই, তো আজি অলপ বেছি দুমাহৰ বৰষুণ একেলগত দিছিলে, তো সেইটো কাৰণে নেকি আজি অলপ ঠাণ্ডা বেছিকৈ লাগি আছে। আৰু কুঁৱলীও পৰি আছে, চাব পাৰিছে অলপ কুঁৱলী আছে। আৰু অকলে আছোঁ। লগৰ এটাক ফোন মাৰিছিলোঁ যে উঠিব নেকি, তো এবাৰ দুবাৰ ফোন মাৰিলোঁ আৰু ফোন নাই মাৰা। তো শুই আছে চাগে একদম বঢ়িয়াকৈ। তো গাইজ এটা বস্তু দেখাম আপোনালোকক। এই গছখিনি চাওক, ইয়াত ডাঙৰ ডাঙৰ গছখিনি, ইয়াত 4টামান গছ আছে, এইফালে এটা আৰু এই আগত আছে 2টা। এই গছখিনি আমাৰ জন্মৰ আগৰ চাগে, আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা এনেকুৱাই দেখা পাই আছোঁ, গছখিনি এনেকুৱাই দেখা পাই আছোঁ। তো এতিয়ালৈকে এনেকুৱাই আছে গছখিনি। তো কেইবছৰ বয়স কিমান হ'ল গছখিনিৰ এইটোতো নাজানো। এই গছখিনি আছে যে এই ৰাস্তাটো অহা যোৱা কৰোঁতে গছখিনি মানে চাবলৈ বহুত ভাল লাগে। চাওক গাইজ, আপোনালোকক এটা বস্তু দেখাম। তো সেয়া চাওক, এখন ব্ৰিজৰ নিচিনা আৰু দলং আৰু একদম অৱস্থা নাই। আৰু এইখনত উঠি দেখাম আপোনালোকক ইয়াত কি আছে কি নাই। তো এয়া চাওক, বহুত বঢ়িয়া লাগে এখন। ইয়াক মানে এইখন নতুন বনোৱা, বেছি পুৰণা হোৱা নাই, 5 বছৰমান হ'ল চাগে। আৰু এইফালে পাথৰখিনি চাওক। আৰু এইয়া যে এইটো মানে এটা পাৰ্ক আছিলে, এটা পাৰ্ক আছিলে, বহুত ডাঙৰ পাৰ্ক হয়। আৰু এতিয়া মানে পূৰা অৱস্থা নাই, ভিতৰখিনি পূৰা জংঘল হৈ আছে চাগে। তো সেইটো কাৰণে মই ভিতৰত নাযাওঁ, কোনোবা হাগি চাগি থৈ দিব পাৰে, পূৰা গুছো থাকিব পাৰে, সেইটো কাৰণে ভিতৰত নাযাওঁ। আৰু এই জেগাখিনি দেখিছে, এই জেগাবিলাকত আগত মানে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সেই জেগাবিলাকত ফিল্ম শ্বুটিং হৈছিলে, ভোজপুৰী ফিল্ম শ্বুটিং হৈছিলে। তেতিয়া ফিল্ম মানে কি, এইবিলাক গানৰ এলবামখিনি শ্বুটিং হৈছিলে ইয়াত। তো আমি সৰু থাকোঁতে হৈছিলে। জেগাখিনি কিন্তু চাফা কৰি থ'লে বহুত বঢ়িয়া দেখা পালে হয়, কিন্তু এতিয়া পূৰা লেতেৰা হৈ আছে, একদম পূৰা লেতেৰা। ভিতৰত যাবই নোৱাৰিম চাগে। অলপ গৈ চাওঁচোন, মইতো ভিতৰততো নাযাওঁ, যাব নোৱাৰিম। এতিয়া চাওক পূৰা লেতেৰাই, কি ক'ম আৰু। ভিতৰত গ'লে আৰু কোনোবা মানুহে কি ভাবিব এইটোতো ঠিক নাই। তো ইমানখিনিলৈকে আপোনাক দেখাব নোৱাৰিম, ভিতৰখিনিলৈকে ইয়াৰ পৰা দেখাই আছোঁ। সেই জেগাবিলাক সেইটো ছাইডৰ পৰা, সেইফালে এটা গেট আছিলে, এইটোতে এতিয়া মানে নতুন বনাইছে এইটো। সেইফালৰ পৰা আছিলে এটা গেট। আৰু এই জেগাবিলাকত তো গাইজ, মই আহি পালোঁ এতিয়া যমুনা ব্ৰিজত। আৰু আমাৰ যমুনা ব্ৰিজখন এখন চাব পাৰিছে। আৰু এইফালে আছে গেট, এইটো তলত গেট আছে, আৰু ওপৰত মানে এইটো গেটৰ মেচিনবিলাক। আৰু গেটটো এনেকুৱা হয়, দেখাই আছোঁ আপোনাক। এয়া চাওক, এইটো হ'ল গেট। আৰু গেট আছে 7খন, গেট 7খন আছে। আৰু দীঘলখন ইয়াৰ পৰা এই ইমানখিনিলৈকে। তো এইখন বোলে কাৰ্বি আংলঙৰ ভিতৰত বোলে চবৰ পৰা দীঘল ব্ৰিজ বোলে এইখনেই আৰু। তো ইমান একো নাই ব্ৰিজখনত, যিমানখিনি আছে চাবই পাৰিছে। আৰু এইফালে আছে শ্মশান, এইফালে শ্মশান আছে। ইয়াত গাইজ এতিয়া গৈ আছোঁ ঘৰত গৈ মুখ চুখ ধুই একদম ভাত কেইটামান খাই ওলাই যাম কামৰ কাৰণে। তো গাইজ ফাইনেলি আহি পালোঁ কামত। আৰু এয়া আইনুল দা হাতিয়াৰ ওলালে। হাতিয়াৰো ওলালে। এইফালে বাটামখিনি আছে, বাহিৰতো আছে। তো সিদিনাখন আহিখিনি কাম বেছি হোৱা নাই, খালি 4টা বাটাম ফিটিং হৈছে। ইফালে এটা, ইফালে এটা, ইফালে 2টা। তো এইটো টাকচাৰটো কেনেকুৱা হয় আপোনালোকক দেখাম। দীঘল বাটামখিনি ফিটিং হ'ল। আৰু এই বাটামখিনি ফিটিং হৈ গ'ল 3টা। আৰু এতিয়া এনেকুৱা টুকুৰাকৈ ফিটিং কৰি আছোঁ, স্কোৱাৰকৈ এনেকুৱা চাব পাৰিছে। আৰু এই বাটামখিনি ফিটিং যেতিয়া গজাল মাৰোঁ আমি, তেতিয়া গজাল মাৰাটো একো হেৰি নাই, এনেকুৱা চাইডফালে এনেকুৱা চাইডত বেকা কৰি গজালটো মাৰি দিওঁ। আৰু গুটিকেইটা এনেকুৱাই আৰু। তো এইফালে আইনুল দা আছে, টুকুৰাটো দিয়ক। অঁ এইটোৱে, গজাল চজাল মাৰি দিব একেবাৰে ধুনীয়াকৈ। এইটো খাব আগৰ নিচিনা ছেইম। তো গাইজ এতিয়া কাম কৰি থকা মই আহি গ'ল গৰম ৰুটি, আৰু আহি গ'ল চাহ খাইখিনি আগত লাগিম কামত। আৰু টাকচাৰটো এইটো হৈয়ে গ'ল, আৰু 2 পিচমান বাটাম মাৰিলে হৈ যাব। গাইজ এটা ৰুম কমপ্লিট হৈ গ'ল। আৰু চাব পাৰিছে পূৰা চবফালে স্কোৱাৰকৈ বাটাম মাৰি কমপ্লিট কৰিছোঁ। এয়া চাওক, ঘূৰিলোঁ বাৰেণ্ডাত। বাৰেণ্ডা হ'ল এয়া
আৰু ইয়াত কেইপিচমান বাটাম মাৰিব লাগে 2 পিচ 3 পিচ মাৰিলে হৈ যাব আৰু তাৰপিছত তেনেকুৱাকৈ দিব লাগিব একটা লাইন এনেকুৱা তো গাইজ এতিয়া খাই আছোঁ চাহ আৰু এইফালে আমাৰ মাহাজনীয়ে চাহ আনি দিছে এয়া চাওক পিঠা আৰু গাখীৰ চাহ কেনেকুৱা লাগিছে পিঠা খাই বঢ়িয়া ন বঢ়িয়া তো গাইজ চাহটো খাই ল'ম আৰু বাৰিন্দাটো ইমানখিনিলৈকে হৈছে আৰু চাব পাৰিছে আপোনালোকে তো গাইজ এইটো ৰুম হৈ গ'ল আৰু সেইটো বাৰিন্দাও হৈ গ'ল পূৰা কমপ্লিট কৰি দিলোঁ বাটাম মাৰি আৰু এটা সৰু ৰুম এটা আছে এইটো ৰুমো হৈ গ'ল আৰু এতিয়া এইটো ৰুম বাকী আছে এতিয়া এইটো ৰুমত টাকচাৰ কৰিম তো গাইজ ফিট ফাট হৈ পূৰা একদম ৰেডি হৈ ওলাই গ'লোঁ বিয়াত যাম বুলি আৰু লগৰ এটাৰ বিয়া আছে ছোৱালী লৈ আনিলে সি আৰু আহি গ'লোঁ প্ৰদীপৰ দোকানত হ'লে প্ৰদীপে পূৰা মাল বেছি আছে ঐ কিমান টকা বেচিলি আজি বজাৰ বেয়া আৰু এইফালে ৰাজভাই আহিছে একদম ৰজা পথাৰ পৰা চাই ল অলপ চাই এডিটিং কৰি আছে ৰাজভাইয়ে আৰু এইফালে সুমন্ত ঐ চোৱা এইফালে চবুত তো গাইজ বিয়া ঘৰত লগ পাম তো গাইজ ফাইনেলি আহি গ'লোঁ বিয়া ঘৰত আৰু চাব পাৰিছে আমাৰ অহা বহুত লেট হৈ গ'ল আৰু একদম মানুহ চানুহ নাই আৰু এইফালে এইবিলাক কি কয় তো গাইজ ধামাইল চলি আছে ধামাইল ডান্স এইবিলাক বেংগলী যদি বিয়া চিয়া হয় তেনেহ'লে কৰে চাব পাৰিছে আপোনালোকে আৰু এইফালে আমাৰ প্ৰদীপ ভাই আছে আৰু এইফালে বিশাল হাই গাইজ আৰু গাইজ এইফালে চাওক ঘোঁৰা জুম কৰি দেখাই আছোঁ পুৰা হাঁহি আছে দৰাই দি আছে ভাত দৰাই ভাত দি আছে চাওক আৰু কি ক'ম আপোনালোক দৰাই ভাত দি আছে আমাক চাওক একদম আমাৰ মানে কি ক'ব কি আহে কি মাছ কি আছে দালি ভাত হ'লেও হৈ যাব দালি ভাত দালিও আহিলে আৰু বিশাল ভাইয়ে মিচিকি হাঁহি মাৰি আছে এইটো একদম হাঁহি আৰু একদম বঢ়িয়া ষ্টাৰ্ট হ'ল নেকি খোৱা ষ্টাৰ্ট আচ্ছা গাইজ এতিয়া ভাত খাম